শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। শ্যামকানু মন্ত্ৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ কৰি দিলে। আৰু শেখৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে। কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিনদাক লুটি পুটি মানে বনাইছে। আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিনদাৰ পৰা লৈ গৈছে এইবিলাক। শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে। জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে। 8 পৰা 10 বছৰমান হ'ব তেওঁৰ লগত আছিলোঁ, আৰু মই একচুৱেলি প্ৰফেচনেলি নাছিলোঁ। মোৰ ওচৰতে দোকান আৰু নেক্সট বাউণ্ডাৰীত তেওঁৰ ঘৰ। তো এনেকৈ ৰাতিপুৱা গধূলি আমি লগ হৈ থাকোঁ আৰু একেলগত ঘূৰি থাকোঁ, তেনেকুৱা বন্ধু আছিলোঁ। মানে আমি নিস্বাৰ্থভাৱে তেওঁৰ লগত আছিলোঁ, সেইটোৱে আৰু। বাকী যিখিনি মানুহ এইবোৰ সিদ্ধাৰ্থ শৰ্মা হওক বা শেখৰজ্যোতি গোস্বামী, এইবোৰ তেতিয়া একেবাৰে আছিলে, নতুন আছিলে আৰু নতুনকৈ আহিছিলে। কিছুদিন পিছত মই গম পাইছিলোঁ যে এইকেইটা ল'ৰা সিমান ভাল নহয়। বিশেষকৈ শেখৰৰ কথা মই আগতে কৈছিলোঁ জুবিন দাক, কিন্তু জুবিন দাক কেতিয়াবা খং উঠে যদিও পিছত আৰু পাহৰি যায়, পিছদিনা আকৌ তেওঁ ঠাণ্ডা হৈ যায়। ৰাতি কেতিয়াবা খঙো কৰে, বোলে ইয়াক কালি পিটিম, এনেকৈ কয় আৰু। তাৰপিছত শেখৰে মানে কথা লগাব জানে বিৰাট, ভুলাব জানে, আৰু জুবিন দাক ভুলাব একেবাৰে ইজি। তো এনেকৈ সি থাকি গ'ল, মানে কি কয় এইটো পৰজীৱীৰ নিচিনা। এই জুবিন দাই কৈছিলে এদিন শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। তাৰমানে কিছুমান কথা গম পাই যায়তো, আৰু মই যেতিয়া কৈ দিছিলোঁ কেইটামান কথা, কিন্তু কি হয়, মই এটা যদি কথা কৈ দিওঁ ন, শেখৰে আৰু 10টা কথা ইফালে লগাই দিয়ে, সেইখিনি কথা কিন্তু মিছা। কিন্তু আৰু জুবিন দাক যদি অকণমান মৰমেৰে যদি ভাল ভাষাৰে যদি কোৱা যায় নহয়, তেওঁ ভুল খাই যায়। প্ৰব্লেমটো এইটো আছিলে জুবিন দাৰ। আছে আমিতো দিনে ৰাতি লগ হৈ থাকোঁ। মানে জুবিন দাৰ ৰাতিপুৱা 7-8টা মানত শুৱে, দুপৰীয়া শুব লয় আৰু উঠে ধৰা 5টা-6টাত, উঠি পেলাই মোক ফোন কৰে। তো আমি দুটাই একেলগত ওলাই যাওঁ আৰু ক'ৰবাত দুইজনে যাওঁ। মই গাড়ীখন চলাওঁ, তেওঁ বহে, তেনেকুৱা আৰু। ধৰক ক'ৰবাত আমি ক'ৰবাত ৰেষ্টুৰেণ্টত কিবা খালোঁ ল'লোঁ, এনেকুৱা আৰু। তাৰপিছত বজাৰ চজাৰ কৰি আমি ষ্টুডিঅ'ত যাওঁ। এইটো মানে ৰেগুলাৰ এটা হেৰি আছিলে আৰু, ৰেগুলাৰ আমাৰ মানে হেৰি আছিল, কাম আছিলে। তো তেনেকৈ লগ পাইছিলোঁ। বাকী শেখৰৰ কথাখিনিতো ক'লোৱে, সি তেতিয়াৰ পৰাই সি বদমাচি কৰি আছিল, জুবিনদাৰ ঘৰৰ বস্তু চুৰ কৰে, কিবা কিবি বস্তু নোহোৱা কৰে। এতিয়া খাৰগলে যেতিয়া ষ্টুডিঅ' বনাইছিলে নহয় প্ৰথম, তেতিয়া সেই আগৰ যি ফেন আছিলে, ফেনবিলাকো সি লৈ গৈছে। মানে মই যিমানখিনি জানো আৰু, এতিয়া সি নাই বুলি ক'ব পাৰে, মোৰ কথাখিনি মিছা বুলি ক'ব পাৰে, সি কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিছে। মানে সৰু সুৰা বস্তু সি লৈ যায়, আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিনদাৰ পৰা লৈ গৈছে এইবিলাক। জুবিন দাই পাহৰি যায় কেতিয়াবা মনত বোলো এইটো ক'ত গ'ল, এইখন কীবৰ্ডখন ক'ত গ'ল, তেনেকুৱা মোৰ তাত আছে বাছ, সেনেকৈ কিন্তু জিন্দগী ভৰি ইউজ কৰি থাকে। মানে বিৰাট ধূৰ আছিলে। আৰু শেখৰৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে। কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিনদাক লুটি পুটি মানে বনাইছে, তো বেলেগ পইচা নহয় এইবিলাক। মানে চব প্ৰত্যেকটো কথাতে মানে দালালি শেখৰৰ, চব কথাতে। এইবিলাক যে শ্ব'বিলাক পাতে, তাৰ পৰা দালালি খায় সিদ্ধাৰ্থৰ লগত লগ লাগি। যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতৰ পৰা দালালি খাব, আৰু যিমানবিলাক গান ৰেকৰ্ড হয়, সি এজন ৰেকৰ্ডিষ্টে কাম কৰিছিলে। তো ৰেকৰ্ড হিচাপে সি এনেই পইচা 2-3 হাজাৰ 4 হাজাৰ লৈ থাকে, মানে পাৰ চং চবৰ পৰাই লয়। আৰু মানুহবিলাকে কি হয়, জুবিন দাক নকওঁ আৰু জুবিন দাই বেয়া পাব, জুবিন দাই ভাবিব কি আৰু সৰু সুৰা 2-3 হাজাৰ টকাত মাথা মাৰি আছা। কিন্তু তেনেকৈও সি পইচা চবৰ পৰা লুটিছিল। অসমৰ যিমানবিলাক প্ৰডিউচাৰ আছে, তাত গানৰ কাম কৰিব আহিলে সি এক্সট্ৰাকৈ পইচা ল'বই। ইভেন প্ৰসেনজিৎ লাহন যে, তেখেতে এটা ফেচবুক লাইভত কৈছিলে যে শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1 লাখ গান পালোঁ হয়। ইমান খেলি মেলি কৰে, মানুহক টাইম নিদিয়ে, তাৰ নিজৰ মতে কৰে। মানে সি মানে জুবিন গাৰ্গক মানে 100 গুণ ওপৰত ডাঙৰ মানুহ বুলি ভাবে। সি টাইম নিদিয়ে, ৰেষ্ট লৈ থাকে, মই কালি যাম, মই আজি মোৰ সময় নাই, মোৰ গা বেয়া, এইবোৰ মানে শেখৰ বোলা বস্তুটো ভাইৰাছ আছিলে সঁচা কথাত ক'ব গ'লে। যিটো বস্তু হ'ব নালাগিছিল, কাৰণ সি যিহেতু অসমীয়া ল'ৰা, জুবিনদাক বুজি পাব লাগিছিল। বাকী সিদ্ধাৰ্থ হওক বা তৰচেম মিত্তাল,
দৰ্শন মিত্তল জানা ন, যিজন মালিক, তাহাঁতোতো অভিয়াছলি সিমানখিনি চেণ্টিমেণ্ট নাথাকিব পাৰে। সিহঁতে জানে যে হি ইজ এ প্ৰডাক্ট, গতিকে এই প্ৰডাক্টক আমি কেনেকৈ চেল কৰিব লাগে তাহাঁতে সেইটোৱে জানে, এজ এন মাৰোৱাৰী, কাৰণ তাহাঁতে বিজনেছ মাইণ্ডেড হয়। গতিকে জুবিন গাৰ্গক আৰ্টিষ্ট কম বা এজন জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেইটো কম, বাকী এজ এ প্ৰডাক্ট হিচাপে তেওঁলোকে বেছি ইউজ কৰিছিল, ব্যৱহাৰ কৰিছিল। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে, কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে, তাৰপিছত আকৌ চৰকাৰক গালি পাৰি আছে। মই ভাবোঁ চৰকাৰক গালি পাৰি লাভ নাই, চৰকাৰে কাম কৰি আছে, আৰু যিহেতু বিষয়টো অকণমান ডাঙৰ বিষয়, এখন বেলেগ দেশত হ'ল বা ইয়াতে বহুত মানুহ জড়িত আছে ক'ব গ'লে, গতিকে যিখিনি জাজমেণ্ট হ'ব বা চাৰ্জশ্বিট বনাওঁতে অভিয়াছলি টাইম লাগিব পাৰে। আৰু মোৰ দৃষ্টিত এটা কথা কওঁ, মানে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে মোৰ দৃষ্টিত। আমি মৃত্যুৰ কাৰণে ন্যায় যদি নিবিচাৰোঁ, ইভেন মৃত্যুটোৱে কিন্তু ন্যায় দি গৈছে। এতিয়া ধৰা যদি মৃত্যুটো যদি ছিংগাপুৰত নহ'ল হয়, বা ছিংগাপুৰতে হয়তো হ'ল হয়, শুই থাকোঁতে হয়তো ঢুকাই গ'ল, বা এতিয়া গুৱাহাটীত ক'ৰবাত তেনেকৈ ঢুকাই গ'ল, তেতিয়া হয়তো ইমান হাইপ ক্ৰিয়েট নহ'ল হয় গোটেই অসমখনত, মানুহখিনিৰ মাজত ইমান কৌতূহল নহ'ল হয় যে কেনেকৈ ঢুকাল, কেনেকৈ কি হ'ল। গোটেই পাব্লিকক, হিন্দু মুছলিম চবকে এক কৰি দিলে, ঠিক আছে, আৰু এনেকুৱা এটা মানে হেৰি কৰি দিলে, য'ত শেখৰৰ নিচিনা হওক, সিদ্ধাৰ্থৰ নিচিনা হওক, বা যিমানখিনি হেৰি মানুহ আছিলে, বেয়া মানুহ যিখিনি আছিলে, সেইবিলাকো এক্সপ'জ কৰি দিলে। কিন্তু সেইটো জুবিন গাৰ্গৰ মৃত্যুৱে দিছে, মানে জুবিন গাৰ্গৰ মৃত্যুৱে ক'ব গ'লে ন্যায় দি গৈছে। আজি নহ'লে শ্যামকানু মহন্তক অসমৰ কেইজন মানুহে চিনি পায়, ৰঙালী ফেষ্টিভেল চাব আহে ল'ৰা ছোৱালীবিলাকে, কিন্তু কোনোবা যে শ্যামকানু মহন্তৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ লেংটা কৰি দিলে। লেংটা হৈছেতো সঁচাকৈ, আমি দেখা পাইছোঁ। তো কথাবিলাক সেইবিলাক, মানে জুবিন গাৰ্গৰ মৃত্যুটো ন্যায় দি গৈছে, বহুত মেছেজ দি গৈছে, সেইটোৱে কিন্তু ন্যায়। আজি সমাধি ক্ষেত্ৰত আজিতো ভিৰ, আজি চানডে, আজি যাব নোৱাৰি তাতে, আজি যোৰাবাটৰ পৰা